চাকৰিয়ালৰ কাৰণে এটা সুখবৰ ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে অষ্টম দৰমহা আয়োগত আজি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত অষ্টম দৰমহা আয়োগ অৰ্থাৎ 8th পে কমিশনক অনুমোদন জনোৱা হৈছে আৰু এই কথা সদৰি কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অশ্বিনী বৈষ্ণৱ সেই কেবিনেট বৈঠকখনত উপস্থিত আছিল কাৰণ তেওঁ এজন কেবিনেট মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ কথা প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকখনে অষ্টম দৰমহা আয়োগক অনুমোদন জনোৱাৰ কথা তেওঁ ৰাজহুৱা কৰিছে বিভিন্ন জল্পনা কল্পনা চলি আছিল আজি ৰাতিপুৱাই এটা বাতৰি এখন অসমৰ আগশাৰীৰ বাতৰি কাকতে প্ৰকাশ কৰিছিল অসমীয়া দৈনিক বাতৰি কাকতে প্ৰকাশ কৰিছিল চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন নকৰে বুলি সেই বাতৰি মিছা আছিল সেই বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নাছিলে আজি কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল 10 বছৰীয়া আছিল সপ্তম দৰমহা আয়োগৰ অধীনত চৰকাৰী চাকৰিয়ালে প্ৰথমতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালে তাৰ পিছত ৰাজ্য চৰকাৰৰ চাকৰিয়ালে বেতন লাভ কৰিছিল 2016 চনৰ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালে সপ্তম দৰমহা আয়োগৰ অধীনত বেতন লাভ কৰিছিল আৰু সেই সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰা হৈছিল 10 বছৰৰ কাৰণে অৰ্থাৎ সেই পৰামৰ্শ বা সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা দিয়াৰ প্ৰক্ৰিয়াৰ অন্ত কেতিয়া পৰিব 2025 চনৰ ডিসেম্বৰ মাহত আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুনখন যিখন কমিটি অষ্টম দৰমহা আয়োগ যিখন গঠন হ'ব সেই কমিটিখনে যি ধৰণে পৰামৰ্শ প্ৰদান কৰিব সেই ধৰণে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায় 50 লাখ বিষয়া কৰ্মচাৰীয়ে 2026 চনৰ জানুৱাৰী মাহৰ পৰা দৰমহা পাবলৈ আৰম্ভ কৰিব কেৱল 50 লাখ চৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নহয় প্ৰায় 67 লাখ পেনশনাৰে পেনশনভোগীও অধিক বেতন লাভ কৰিব যি বেতনৰ পৰামৰ্শ অষ্টম দৰমহা আয়োগে প্ৰদান কৰিব এটা ফ্ৰেজ আছে ফিটমেন্ট ফেক্টৰ হৈছে মাল্টিপ্লায়াৰ স্যালাৰি পূৰ্বৰ স্যালাৰিটো কি হৰে পূৰণ কৰিব লাগিব কি গুণকৰে পূৰণ কৰিব লাগিব যাতে পূৰণ কৰাৰ পিছত যেটো ফিগাৰ পাও সেই ফিগাৰটো স্যালাৰিলৈ কনভাৰ্ট হয় হেতু কয় ফিটমেন্ট ফেক্টৰ আমি মন কৰিছিলো ষষ্ঠ দৰমহা আয়োগৰ পৰা সপ্তম দৰমহা আয়োগলৈ যে ষষ্ঠ দৰমহা আয়োগে যেটো পৰামৰ্শ দিছিল সেই পৰামৰ্শত যিমান স্যালাৰি দিয়া হৈছিল সেই স্যালাৰিত ফিটমেন্ট ফেক্টৰ 2.57 পূৰণ কৰাৰ পিছত যেটো আমি এমাউন্ট পাইছিলো ফলাফল পাইছো সেই ফলাফলটোৱে হৈছিল সপ্তম দৰমহা আয়োগৰ দৰমহা আৰু সপ্তম দৰমহা আয়োগৰ অনুসৰি এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা বিষয়াৰ সৰ্বমুঠ সবতকৈ হাইয়েষ্ট সৰ্ববৃহৎ স্যালাৰিটো হৈছিল 2.5 লাখ টকা আৰু সকলোতকৈ বেছি পেনশনটো হৈছিল 1,25,000 টকা ষষ্ঠ দৰমহা আয়োগৰ পৰামৰ্শৰ অনুসৰি যি স্যালাৰি আছিল সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি সেই স্যালাৰি দুগুণ হৈছিল গতিকে অষ্টম দৰমহা আয়োগ আহাৰ পিছত যি সকল চৰকাৰী চাকৰিয়াল বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ তেওঁলোকৰ বৰ্তমানৰ স্যালাৰিটোতকৈ দুগুণ স্যালাৰি তেওঁলোকে দৰমহা 2026 1 জানুৱাৰীৰ পৰা পোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ 2026 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ দৰমহাভোগী লোকসকল কৰ্মচাৰী আৰু বিষয়াসকল তথা পেনশনাৰ ভোগী লোকসকলৰ দৰমহা আৰু পেনশনৰ এমাউন্ট ডাবল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিভিন্ন চৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতিষ্ঠানে ফিটমেন্ট ফেক্টৰ 3.68 কৰাটো বিচাৰিছে যদি আমি মানি ললো 2.57 যদি ফিটমেন্ট ফেক্টৰো প্ৰযোজ্য হয় তেতিয়া ষষ্ঠ দৰমহা আয়োগৰ অধীনত যি সকলে 7000 টকা বেসিক মিনিমাম স্যালাৰি পাই আছিল তেওঁলোকে সপ্তম দৰমহা আয়োগৰ অধীনত 18000 টকা পাইছিল 18000 টকা পাইছিল আৰু যদিহে পুনৰ 2.57 ফিটমেন্ট ফেক্টৰৰ পৰামৰ্শ অষ্টম দৰমহা আয়োগে প্ৰদান কৰে তেতিয়া 18000ৰ যদি আমি দুগুণ ধৰি লওঁ 36000 হ'ব বেসিক স্যালাৰি স্কিল লেবাৰৰ বেসিক স্যালাৰি হ'বগৈ 36000 আৰু যদি ধৰি লওঁ 2.57 ৰ ভিতৰতে ফিটমেন্ট ফেক্টৰটো থাকে তেতিয়া আজি তাৰিখত যি চৰকাৰী কৰ্মচাৰীৰ বা বিষয়াৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা বিষয়াৰ 1 লাখ টকা দৰমহা থুলমূলকৈ তেওঁলোকৰ দৰমহা 2 লাখৰ ওচৰৰ পাজৰে হোৱাৰ সম্ভাৱনা আছে আৰু সৰ্বোচ্চ স্যালাৰি এজন চৰকাৰী কৰ্মচাৰীৰ 5 লাখ টকা স্পৰ্শ কৰাৰ সম্ভাৱনা আছে পূৰ্বৰ বেতন আয়োগসমূহে যেতিয়া পৰামৰ্শ আগবঢ়াইছিল সেই পৰামৰ্শসমূহ প্ৰথমতে কেন্দ্ৰীয় চৰকাৰে সেই পৰামৰ্শসমূহ প্ৰযোজ্য কৰিছিল উদাহৰণ স্বৰূপে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য কৰিছিল আৰু ৰাজ্য চৰকাৰে অসমে 2016 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য কৰিছিল আৰু যি ধৰণে কেন্দ্ৰীয় চৰকাৰে
সেই নতুন দৰমহাৰ নিৰিখ নিৰ্ধাৰণ কৰিছিল অনুৰূপ ধৰণেই সমানুপাতিকভাৱে অসম চৰকাৰেও সেই ধৰণেই দৰমহাৰ নিৰিখ নিৰ্ধাৰণ কৰিছিল গতিকে অসমৰ যিসকল চৰকাৰী চাকৰিয়াল অসম ৰাজ্য চৰকাৰ তেওঁলোকৰ কাৰণেও সুখবৰ তেওঁলোকৰ দৰমহাও সোনকালেই ডাবল হ'ব 2026 এপ্ৰিলৰ পৰা তেওঁলোকৰ দৰমহাও ডাবল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদিহে ফিটমেন্ট ফেক্টৰ 2.57 হৈ থাকে আৰু ফিটমেন্ট ফেক্টৰ ইয়াতকৈ যদি বৃদ্ধি হয় তেতিয়া তেওঁলোকৰ দৰমহা ডাবলতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে কাৰোবাৰ যদি 50,000 টকা দৰমহা তেওঁৰ দৰমহা 1,20,000 পৰ্যন্ত হোৱাৰো সম্ভাৱনা আছে এটা দৰমহা বঢ়াই কিয় প্ৰথমখন দৰমহা আয়োগ গঠন কৰা হৈছিল 47 চনত তাৰ পিছত প্ৰতি 10 বছৰৰ মূৰে মূৰে দৰমহা আয়োগ গঠন কৰা হৈছে বিশেষকৈ যি মূল্য বৃদ্ধিৰ সৈতে সমানুপাতিকভাৱে যাতে দৰমহাটো প্ৰদান কৰিব পৰা যায় যিমান মূল্য বৃদ্ধি হৈছে যদি 10% ইনফ্লেচন হৈছে দৰমহা যাতে 10% বৃদ্ধি কৰিব পৰা যায় সেই উদ্দেশ্য আগত ৰাখি দৰমহা আয়োগসমূহ গঠন কৰা হয় কেৱল ইনফ্লেচনৰ সৈতে সংগতি ৰাখি দৰমহা বঢ়ুৱাই নহয় চৰকাৰী চাকৰিয়ালসকলৰ যাতে জনকল্যাণ হওক তেওঁলোকে যাতে এক কোনো ধৰণৰ অভাৱ নোহোৱাকৈ জীৱন নিৰ্বাহ কৰিব পাৰে আত্মসন্মানেৰে জীয়াই থাকিব পাৰে বা দৰমহাটো এটা এনে পৰ্যায়লৈ লৈ যাব পাৰি যাতে ভাৰতবৰ্ষৰ নাগৰিকসকল এটা চৰকাৰী চাকৰিৰ কাৰণে আকৰ্ষিত হয় সেইবোৰ কথা ধ্যান ৰাখি কমিছনখন গঠন কৰা হয় আৰু অশ্বিনী বৈষ্ণৱে জনোৱা মতে এইবাৰৰ কমিছনখনত 3জন সদস্য থাকিব এজন চেয়াৰমেন থাকিব আৰু 2জন সদস্য থাকিব কমিটিখন গঠন কৰা হোৱা নাই যেহেতু কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে অৰ্থনীতিবিদৰ অধ্যক্ষতাত কমিটিখন সোনকালে গঠন হ'ব যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ পিএছইউ আছে পিএছইউবোৰক এই দৰমহা আয়োগে সাঙুৰি নলয় তেওঁলোকৰ পৃথক টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে কিন্তু ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ পিএছইউ সমূহে কি কৰে দৰমহা আয়োগ ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰত প্ৰযোজ্য হোৱাৰ পিছতে তেওঁলোকে নিজাববীয়াকৈ এখন কমিটি গঠন কৰি নিজৰ চেলেৰিসমূহ ৰিভাইজ কৰে আৰু ৰাজ্য চৰকাৰৰ যদি পিএছইউ হয় সেই পিএছইউটোৱে ৰাজ্য চৰকাৰী দৰমহা যি ধৰণে বঢ়াইছে সেই দৰমহা বঢ়োৱাৰ প্ৰক্ৰিয়াৰ সৈতে সংগতি ৰাখি নিজৰ দৰমহাটো বঢ়াই লয় আৰু কেন্দ্ৰীয় চৰকাৰৰ পিএছইউ সমূহে কেন্দ্ৰীয় চৰকাৰে যি ধৰণে দৰমহা বঢ়াইছে সেই ধৰণে নিজৰ দৰমহাটো বঢ়াই লয় গতিকে সকলোৰে কাৰণে সুখবৰ দৰমহা বাঢ়িবলৈ গৈ আছে সকলো জল্পনা কল্পনাৰ অন্ত পৰিছে অষ্টম দৰমহা আয়োগত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাগিছে ইতিমধ্যে আনুষ্ঠানিকভাৱে সেই কথা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তিনিজনীয়া কমিটি গঠন হ'ব আৰু সেই কমিটিখনে কিমান দৰমহা বঢ়াব লাগে কেন্দ্ৰীয় চৰকাৰক সেই পৰামৰ্শ আগবঢ়াব আৰু কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী চাকৰিয়ালৰ দৰমহা অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বৃদ্ধি হ'ব 1 জানুৱাৰী 2026 চনৰ পৰা আৰু ৰাজ্য চৰকাৰসমূহৰ সম্ভাৱনা প্ৰকট কৰা হৈছে 1 এপ্ৰিল 2026 চনত অনুৰূপ ধৰণে দৰমহা বৃদ্ধি হ'ব যি ধৰণে অষ্টম দৰমহা আয়োগে অনুমোদন জনাব বা পৰামৰ্শ প্ৰদান কৰিব প্ৰিয় দৰ্শক এই বাতৰি আগবঢ়ালো এটা ব্ৰেকিং নিউজ ডেভেলপিং ষ্টৰী সকলো জল্পনা কল্পনাৰ অন্ত পৰিল কিবা আপুনি যদি চৰকাৰী চাকৰিয়াল বা যদি পেনশনাৰ আপোনাৰ হাতত যদি কিবা অতিৰিক্ত তথ্য আছে মূলত সেলেৰি ক্যালকুলেশনক লৈ ফিটমেন্ট ফ্যাক্টৰ 2.57 হলে ক্যালকুলেশনটো কি ধৰণে হয় বেসিক সেলেৰি আছে এইচআৰএ আছে সেলেৰি যিবোৰ কম্পোনেন্ট আছে সেই কম্পোনেন্ট সমূহৰ কোনটো কম্পোনেন্টৰ সৈতে ফিটমেন্ট ফ্যাক্টৰটো মাল্টিপ্লাই হ'ব আৰু বাকি কম্পোনেন্ট সমূহ কি দৰে এড হ'ব বা ডিএ শূন্যলৈ কেনেকৈ হ্ৰাস পাব আৰু তাৰ পিছত ডিএ প্ৰতি বছৰে কেনেকৈ বৃদ্ধি হ'ব ইয়াৰ যেটো ক্যালকুলেশন এই অংকটোৰ সন্দৰ্ভত যদি অতিৰিক্ত তথ্য আপোনালোকৰ হাতত আছে আমাৰ কমেন্ট সেকশনত ভিডিও বা অডিও বাৰ্তা বা লিখিতভাৱে বাৰ্তা প্ৰদান কৰি আমাক অৱগত কৰিব পাৰে অনুৰোধ জনাম অৱগত কৰিবলৈ অনাগত সময়ত আমি সেই ক্যালকুলেশনটো আপোনালোকক দিবলৈ চেষ্টা কৰিম ফিটমেন্ট ফ্যাক্টৰ কি হয় মাল্টিপ্লাই কোনটো কম্পোনেন্টৰ লগত হয় আন কম্পোনেন্ট সমূহ কেনেকৈ বৃদ্ধি হয় সকলো তথ্য আপোনালোকক জনাম কিন্তু এটা কথা নিশ্চিত ৰাখক যেহেতু আয়োগ গঠন ইতিমধ্যে হৈছে অতি কমেও 100% 90 পৰা 100% সেলেৰি বৃদ্ধি হ'ব বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ ইনফ্লেচনৰ সৈতে সংগতি ৰাখি দৰমহাটো বঢ়োৱা হ'ব প্ৰিয় দৰ্শক এতিয়ালৈ এৰিছো অষ্টম দৰমহা আয়োগৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমাৰ ইউটিউব চেনেলত প্ৰৱেশ কৰি সাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল নিউজ 18 অসম নৰ্থ ইষ্টৰ ফলো কৰিব আমাৰ ফেসবুক পেজ দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ